টিম ইণ্ডিয়াৰ দুগৰাকী প্লেয়াৰৰ কাহিনী এটা শুনাম বুলি ভাবিছোঁ। দুগৰাকী খেলুৱৈ যদিও কাহিনী অকণমান একে লাগিব পাৰে, কিন্তু ৰিজাল্ট আপোনালোক আচৰিত হৈ পৰিব। প্ৰথম এগৰাকী খেলুৱৈ যিয়ে টিম ইণ্ডিয়াৰ পৰা বহু দিনৰ কাৰণে আঁতৰি যায়, চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা তেখেতৰ নাম বাহিৰ হৈ যায় আৰু ক'ৰবাত যেন টিম ইণ্ডিয়াত এক্সিষ্টে নকৰে তেনেকুৱা ধৰণৰ হৈ যায়। আনহাতে আন এগৰাকী খেলুৱৈ যে টিম ইণ্ডিয়াৰ দলত থাকে, প্লেইং 11ত নাথাকে, বাৰে বাৰে তেখেতক সুযোগৰ কাৰণে ছ'চিয়েল মিডিয়াত কেম্পেইন কৰিব লগা হয়, ন্যায় বিচাৰিব লগা হয়। সময়ৰ সোধ বয় আৰু কালক্ৰমত দ্বিতীয়গৰাকী খেলুৱৈ যি প্লেইং 11ত পোৱা নাছিলে কিন্তু দলত আছিলে, তেওঁক কোৱা হয় যে ইউ আৰ দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি, আপুনি এইটো পজিশ্যনত খেলিব, লক কৰা হ'ল যে আপুনি অ'পেনিং কৰিব, আপোনাক আমি ফাৰ্ষ্ট প্ৰায়ৰিটিত ৰাখিম। আনফালে প্ৰথমগৰাকী খেলুৱৈ যে নাম গোন্ধ নোহোৱা হৈ গৈছিল টিম ইণ্ডিয়াৰ পৰা, তেখেতে ডমেষ্টিক চাৰ্কিটত এনেকুৱা ভয়ংকৰ ফৰ্মেৰে তেখেতে ৰান কৰে, বিধ্বংসী তেখেতে প্ৰদৰ্শন কৰে, যাৰ ফলত তেখেতৰ কামবেক হয়। আৰু কামবেক ক'ত হয়? T20 ৱৰ্ল্ড কাপৰ দলত হয়, এজ এ বেকআপ অপেনাৰ হিচাপে, উইকেট কিপাৰ হিচাপে। আনহাতে সঞ্জু চেমছন, যাৰ ইমান দিনৰ পৰা সুযোগৰ কাৰণে মাত মাতি আহিব লগা হৈছিল বা ক'ৰবাত অকণমান প্ৰশ্ন চিহ্ন হৈছিলে, সেইগৰাকী খেলুৱৈক এইবাৰ যথেষ্ট সুযোগ দিয়া হয়। কিন্তু সময়ৰ কি পৰীক্ষা, আৰু এই পৰীক্ষাত সঞ্জু চেমছন বিফল হ'ল। তেখেতে সেই সুযোগ পালে, কিন্তু এইবাৰ তেখেতৰ ফৰ্ম হেৰাই থাকিলে। এই সঞ্জু চেমছনৰ বহুদিনলৈ টোপনি নাহিব। যিটো ছিৰিজৰ আৰম্ভণিতে সঞ্জু চেমছনক কোৱা হৈছিল যে আপুনি এইটো নম্বৰত খেলিব, আপুনি T20 ৱৰ্ল্ড কাপৰ প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰ প্ৰিফাৰেঞ্চ হয়, আৰু শেষলৈকে এই ছিৰিজটো শেষলৈকে নিউজিলেণ্ডৰ লগত খেলা সেই ছিৰিজটো শেষলৈকে শেষৰ মেটছখনত যেতিয়া গম পালে যে সঞ্জু চেমছন প্লেইং 11ৰ পৰা হয়তো বাহিৰ হ'ব, কেনেকৈ টোপনি আহিব। আনহাতে ঈশান কিষণ, তেখেতৰ কাৰণে কিমান ভাল লগা এটা কামবেক। যিগৰাকী খেলুৱৈ চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা বাহিৰ হৈ গৈছিল, টিম ইণ্ডিয়াৰ পৰা একেবাৰে বহু দিনৰ কাৰণে বাহিৰ হৈ গৈছিলে, কামবেক কৰে, এনেকুৱা কামবেক কৰে যে T20 ৱৰ্ল্ড কাপত টিমত তেখেতে এণ্টাৰ কৰে। আৰু সেয়াই নহয়, এতিয়া প্লেইং 11ৰ একদম দাবীদাৰ তেখেত, কাৰণ পঞ্চমখন T20 যি ধৰণৰ তেখেতে বিধ্বংসী এটা প্ৰদৰ্শন ইনিংছ এটা খেলিলে, 100 ৰানৰ 70 ৰানৰ, তাৰপিছত আৰু প্ৰশ্নই নুঠে যে ঈশান কিষণ প্লেইং 11ত থাকিব নে নাথাকে। আনহাতে সঞ্জু চেমছন, সুযোগ আছিল, পজিশ্যন আছিল, সময় আছিল, কিন্তু এইবাৰ ফৰ্ম হেৰাই থাকিল। এই সকলোবোৰ চাই এটা কথাই মন কৰিছোঁ যে টেলেণ্ট থকাটোৱে সকলো নহয়। সেই টেলেণ্টক সঠিক সময়ত সঠিকভাৱে প্ৰদৰ্শন হোৱাটো বহুত বহুত বেছি ইম্পৰ্টেণ্ট। এয়াই আছিল দুগৰাকী খেলুৱৈৰ কাহিনী।